আচলতে জুবিন দাৰ কথা কৈ শেষ কৰিব নোৱাৰি। জুবিন দা এগৰাকী শিল্পী বুলি নহয়, জুবিন দা এগৰাকী মানৱীয় প্ৰমূল্যবোধৰ গৰাকী। জুবিন দা এগৰাকী প্ৰকৃতি ভাল পোৱা লোক। জুবিন দা এগৰাকী খাটি খোৱা ৰাইজৰ কাৰণে মাত মতা এগৰাকী লোক, এটা অনুষ্ঠান, আৰু যাক লৈ হয়তো আজিও কেউ দিশে জুবিন দাময় হৈ আছে পৰিৱেশটো। এই মুহূৰ্তত মই এটা বিশেষ পৰিয়ালৰ বাসগৃহলৈ লৈ আহিছোঁ, যিটো পৰিয়ালৰ লগত জুবিনদাৰ এটা সুকীয়া সম্পৰ্ক আছিলে। ৯০ দশকৰ কথা। সেই সময়তে তেওঁ এই সংগীতৰ যি যাত্ৰা, সেই যাত্ৰা আৰম্ভ কৰাৰ আঁৰৰ এগৰাকী ব্যক্তি, যিগৰাকীক জুবিন গাৰ্গে গুৰু বুলি কৈছিল, সেই ব্যক্তিগৰাকীৰ ঘৰত আছোঁ। প্ৰয়াত অৰুণ নাথৰ পৰিয়ালটোৰ কাষত আছোঁ মই। যিহেতু ইতিমধ্যে এইগৰাকী শিল্পী, প্ৰবীণ শিল্পী ইতিমধ্যে স্বৰ্গগামী হৈছে অৰুণ নাথ। তেওঁক যোৰহাটৰ প্ৰায় সংখ্যক লোকে চিনি পায়। আৰু তাৰ পিছত সেই তেওঁৰ লগত কেনেধৰণে আহি ইয়াতে তেওঁ তাবলাযোৰ বজাই তেওঁৰ লগত গীত শিকিছিল, গান গাবলৈ শিকিছিল, সেই কথাবিলাক আজি ঘৰখনত কিন্তু বিশেষভাৱে চৰ্চা হৈছে। তেওঁৰ পত্নী আছে, আমি তেওঁৰ কন্যা আছে, আমি কিছু কথা পাতিম। যিহেতু জুবিনদাৰ এটা সুকীয়া সম্পৰ্ক আছিলে, মই গোটেই কথাখিনি অকণমান আপোনাৰ পৰা জানিম। কিন্তু জুবিনদাৰ লগত আপোনালোকৰ ঘৰখনৰ এটা সম্পৰ্ক আছিলে, আপুনি বহুদিন লগ পাইছে, বহুত দীঘলীয়া সময় লগ পাইছে, সেই কথাখিনি অকণমান জানিম। এইকেইটাখিনি মানে প্ৰথম যেতিয়া তেওঁ মানে তেখেতৰ ওচৰলৈ আহিছিলে, তেখেতৰ চুলিখিনি অলপ দীঘল আছিলে, এখন চাইকেলৰ সৈতে আহি তেখেতক মানে গান শিকিবলৈ আহিছিলে। তেখেতৰ ৰুমত বহি থাকে আৰু হাৰমনিয়ামটো বজাই গান শিকিছিলে, তেখেতে গান শিকাইছিলে। তেনেকৈ মানে প্ৰথম আৰম্ভণি তেখেতৰ ওচৰলৈ আহিছিলে। অহাৰ পিছতে তেওঁ তেতিয়া তাৰপিছত গুৱাহাটীলৈ গুচি গ'ল। গুৱাহাটীত গৈ পেলাই তেওঁ তেতিয়া তাত গুৱাহাটীত থাকে। গুৱাহাটীত থকাৰ পিছতেও খবৰ খাতি লৈ থাকে, খবৰ আহে মাজে মাজে। তাৰপিছত তেখেতৰ অসুখ হ'ল 15 চনত। 15 চনত অসুখ হোৱাৰ পিছত সেই অসুখলৈও খবৰ ল'বলৈ গৈছিলে, ফোনো কৰিছিলে। তাৰপৰা নিজেও গৈছিলে, গৈ আৰ্থিক সাহাৰ্য্যও দিছিলে, বহুতখিনি দিছে, সেইখিনিও ক'ব লাগিব। তাৰপিছত মাজে মাজে সহায় কৰি থাকে, খবৰ খাতিও লয়। লাষ্ট যেতিয়া তেখেতৰ অসুখ বেছি হৈছিলে, তেওঁ মানে তেতিয়া বিচনাত সৰসজ্জাত আছিলে আৰু তেতিয়া সি মেনৰখনলৈ আহিছিলে। মেনৰত মানে প্ৰগ্ৰেম কৰিলে, প্ৰগ্ৰেম কৰি পেলাই ৰাতি 2টা বজাত আহি আমাৰ ঘৰত এখেতক চালেহি। চাই মেলি কৈছে, হ'ব তুমি টেনশ্যন কৰিব নালাগে, ভাল হ'ব দিয়া, এনেকৈ বুলি কৈছে। কৈ মেলি সি গুচি গ'লগৈ। তাৰপিছত আমাৰ তেখেত ঢুকাই থাকিলে। ঢুকোৱাৰ পিছত সি শহুৰীয়ে মানে ইয়ালৈ আহিবলৈ খুব দুখ লাগিলে। দুখ লগাৰ পিছত সি মোলৈ মেছেজ দিলে, চিন্তা কৰিব নালাগে, হ'ব, মই আছোঁ, হেল্প কৰিম, এনেকৈ বুলি কৈছে। কোৱাৰ পিছতে সি মানে তেনেকৈ মোক মেছেজেৰে মোক সঁহাৰি জনালে। সঁহাৰি জনাৰ পিছত মাজে মাজে খবৰ লৈ থাকে। তেনেকৈ দিনবোৰ গৈ আছে। তাৰপিছত মানে মোৰ ক্লাছ 8 মানত পঢ়ি আছিলে। সি মানে নিউ পাৰ্কলৈ আহিলে। নিউ পাৰ্কত আহি পেলাই মানে ছোৱালী ক'ত আছে, তুমি ক'ত আছা, এনেকৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে, আহা এতিয়া ইয়ালৈ, মই ইয়াতে আছোঁ। তেতিয়া তালৈ লৈ গ'লোঁ ছোৱালী। লৈ যোৱাৰ পিছত খা খবৰ ল'লে। খা খবৰ লোৱাৰ পিছত কেনেকৈ আছা, কি কৰিছা, মানে প্ৰতি মুহূৰ্ততে আপোনালোকৰ ঘৰখনৰ খবৰ ৰাখে। হয় হয়, খবৰ ৰাখে। শেষবাৰৰ বাবে ক'ত লগ পাইছিলে? শেষবাৰৰ বাবে মই যোৱা বছৰ নৱেম্বৰ মাহত ষ্টুডিঅ'ত লগ পাইছিলোঁ। ছোৱালী তাতে পঢ়ি আছিলে। পঢ়ি থাকোঁতে ছোৱালীৰ লগত কথা চথা পাতি থাকে। পতাৰ পিছতে মানে ক'লে যে আহিবিচোন বোলে, এনেকৈ ক'লে। তাৰপিছত মা বোলে ব'লা যাওঁ, জুবিন দাই মাতিছে। তাৰপৰা গ'লোঁ। যোৱাৰ পিছতে ষ্টুডিঅ'টো দেখুৱালে। তাৰপিছত কথা চথা পাতিলে, ঘৰটো দেখালে। দেখাই মেলি খবৰ খাতি ল'লে, কেনেকৈ চলিছা, কি কৰিছা, সেইবিলাক খবৰ সি লৈ থাকে আৰু। তাৰপৰা ছোৱালী কেনেকৈ পঢ়াইছা, তাৰপৰা কৈছে, মই ক'লোঁ আৰু মোৰ কথাখিনিয়ে, কেনেকৈ মই চলি আছোঁ। তাৰপৰা সি ক'লে, চিন্তা কৰিব নালাগে, মই অলপ হেল্প কৰিম। তাৰপৰা কিছু পইচাও দিছিলে তাইক, মানে খৰচ পাতি কৰিবৰ কাৰণে। তাৰপিছত এটা গানো ষ্টুডিঅ'ত মানে ৰেকৰ্ডিং কৰিবলৈ ছোৱালীক মাতি পঠাইছিলে। কিন্তু কি হ'ব, মানে সেইখিনি সময় মানে হ'বলৈ নিদিলে আৰু ধৰক। মানে জুবিনদাৰ যিহেতু দাদাৰ লগত এটা সম্পৰ্ক আছিলে,
গীত শিকিছিলে, গান শিকিছিলে, হয়। গুৰু হিচাপে মানিছিলে, কিন্তু সেই কথাখিনি যদিও তেওঁ পিছত কেতিয়াও পাহৰি নগ'ল ন? পাহৰি নগ'লে বহুত মানে সি সেইটো পাহৰি নগ'লেতো নগ'লে কাৰণেতো ধৰক ঢুকুৱাৰ ইমান দিনৰ পিছতো আমাৰ খবৰ খাতি লৈ থাকে, তাৰপিছত সেয়া সহায়ো কৰি থাকে, চিন্তা কৰিব নালাগে, তো কিবা যদি প্ৰব্লেম হয় মোক কবি, মই হেল্প কৰিম, এনেকৈ ক'লে। তাৰপিছত তাইওতো সেয়া মানে মাতি পঠিয়াইছিলে, যাব নোৱাৰিলে। মই অকণমান স্তুতি আছে, স্তুতি নাথ ইতিমধ্যে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী, আৰু স্তুতিৰ লগতে জুবিনদাৰ এটা সুকীয়া সম্পৰ্ক হৈ গৈছিলে। হয়তো যিহেতু তেওঁ স্তুতিৰ দেউতাকক গুৰু হিচাপে মানিছিলে, আৰু সেই যিটো দায়িত্ব, সেই দায়িত্বটো কিন্তু তেওঁ কোনোদিন পাহৰি যোৱা নাছিলে, আৰু সেইকাৰণে হয়তো স্তুতিক একেবাৰে নিজৰ ভগ্নীৰ দৰে সকলো ক্ষেত্ৰতে সহায় কৰি গৈছিলে। স্তুতি, মই তোমাৰ পৰা অকণমান জানিম, তুমি একেবাৰে অকণমানি অৱস্থাতে আছিলে, সেই কাহিনীটো কোৱাচোন। আহি পাওঁতে যে কৈছিলা তোমাক বিচনাৰ পৰা দাঙি লৈ আহিছিলে, সেই কথা। মই 9 বছৰ আছিলে বয়স মোৰ তেতিয়া। মই প্ৰথম যেতিয়া জুবিন দাক লগ পাইছোঁ, মই টোপনিত লাল কাল, দেউতাক খবৰ ল'বলৈ আহিছে, ৰাতি 2টা বাজিছে। তাৰপিছত মোক উঠাই জগাই মেলি দাঙি লৈ আহিছে, ইয়াতে বহিছিলোঁ এইখন চকীতে। তেওঁ বহিছে, মোৰ চাইডতে বহিছোঁ তেওঁ। তেতিয়াই তেওঁক প্ৰথম মানে লগ পাইছোঁ, চিনি পাইছোঁ। সেয়াই আৰু। তাৰপিছত সদায় প্ৰায় কথা বতৰা হৈ থাকে। প্ৰায় কথা বতৰা হয়। তেওঁ মানে কোৱাৰ এসপ্তাহ আগতো মই তেওঁৰ লগত কথা পাতিছোঁ। তেওঁক সুধিছোঁ ভালে আছে তেওঁ, মানে সেইখিনি কথাখিনি কৈছে মোক। তোমাৰ হাতত এটা বেগ, এই বেগটো জুবিন দাই দিয়া? জুবিন দাই দিছিলে, স্মৃতি হিচাপে কিবা থাকিব মোৰ লগত। মানে কেনেকৈ দিয়ে, এইটো কিয় দিছিলে তোমাৰ হাতত তুলি? মই মানে ক্লাছ 8ত থাকোঁতে তেওঁ এই হোটেল নিউ পাৰ্ক বুলি তালৈ আহিছিলে। তেতিয়া মই মানে মোৰ কি হয়, মই স্কুলৰ পৰা বাহিৰে হয়তো মিউজিক মানে স্কুলত মই ক্লাছিকেল শিকি আছিলোঁ, ত' তালৈ গুচি যাওঁ। তাৰ পৰা আহোঁতে দেৰি হয়। দেৰি হওঁতে মানে তেওঁ সেইদিনা মাতি পঠিয়াইছিলে, মায়ে মই গৈছিলোঁ তালৈ। তাৰপিছত মোৰ মানে খুব মানে পিঠিত, যিহেতু স্কুলৰ ছাত্ৰী হিচাপে কিতাপ বহুত যথেষ্ট হয়, সেয়ে তেওঁ মানে দেখিছিলে যে এইটো মানে তেওঁ নিজৰ এই বেগটো তেওঁৰ ওচৰতে আছিলে তেতিয়া। তেওঁ মানে নিজৰ বস্তু ধেৰ কিবা কিবি আছিলে, তো সেইখিনি মানে অজৰাই পেলাই এইটো মোক দিছিলে। আৰু ষ্টুডিঅ' গৈছিলা তুমি, তাত তোমাৰ লগত গান গাম বুলি কৈছিলে, সেই কথাখিনি অকণমান। হয়, নৱেম্বৰ যোৱাবাৰ, তেতিয়া ষ্টুডিঅ'ত যাওঁতে মই কৈছিলোঁ যে আপোনাৰ লগত গান গাম। তেওঁ কৈছে হয় আহিবি, তই আকৌ আহিলে মোৰ ওচৰলৈ আহিবি, গান গাম একেলগে। কিন্তু সেইটো মানে সেই সপোনটো থাকি গ'ল আচলতে। মানে কথাখিনি কওঁতে অলপমান হেৰি হৈছে, মানে ক'বলৈ যিয়ে নহওক ন, তেওঁ মানে আচলতে ক'বলৈ গ'লে অসমৰ প্ৰাণ, যিহেতু তেওঁ মানে সেই অসমৰ প্ৰাণ স্বৰূপ তেওঁক মানে অকণমান ক'বলৈ মানে হেৰি হৈছে মোৰ। তোমালোকৰ ঘৰখনৰ কাৰণেও তেওঁ তোমাৰ দেউতাৰ দৰে হৈ গৈছিল। হয়, মানে বহুত আপোন আছিলে তেওঁ মোৰ কাৰণে, আমাৰ ঘৰখনৰ কাৰণে। তেওঁ মানে বহুতখিনি ক্ষেত্ৰত সহায়ো কৰিলে। মানে তেওঁ যে এনেকে গুচি যাব, মানে সেইটো মানে কেতিয়াও মই ভবা নাছিলোঁ। মানে শুনি পেলাই মানে বহুত দুখ লাগিছে ক'বলৈ গ'লে। মানে এইকেইদিনৰ পৰা মানে সেইটোৱে, মানে মনত সেইটোৱে আহি আছে কথাটো, যে মানে কেনেকে মানে ক'বলৈ গ'লে সেইটোৱে মানে বিচাৰো যে তেওঁ য'তে আছে মানে শান্তিত থাকক, সেইটোৱে বিচাৰিছোঁ। স্তুতি নাথ কিন্তু এগৰাকী খুব ভাল গায়িকা, সদায় গানৰ চৰ্চা কৰে, সাধনা কৰে। যিহেতু এই কোঠাটো, যি কোঠাটোত আমি আছোঁ, এই কোঠাটোৱে কিন্তু এটা গীতৰ চৰ্চাৰ এটা কোঠা আছিলে, আৰু জুবিন দাই ইয়াত চৰ্চা কৰাৰ এই কোঠা এটা খুব আচৰিত কথা। এই কোঠাটো আহি কাষতে দেখিছে হাৰমনিয়াম আছে, তাবলাযোৰ আছে, গীটাৰখন আছে। ইয়াতে আহি সেই চৰ্চাবিলাক কৰি আছিলে, আৰু এই কোঠাটোতেই আজি সেই জুবিনদাৰ পিতৃৰ যি আচলতে আদৰ্শ, সেই আদৰ্শত আগবাঢ়িছে স্তুতি নাথ। যদিও ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী, তেওঁ
আজিৰ তাৰিখত সংগীতৰ যি যাত্ৰা সেই যাত্ৰাটো অব্যাহত ৰাখিছে স্তুতি অৱশ্যে এই মুহূৰ্তত তোমাৰ যিটো অনুভৱটো মই বুজি পাইছোঁ কিন্তু খুব ধুনীয়াকৈ তুমি যিহেতু গান গোৱা পৰা যাব নেকি এটা কলি গাব জুবিন দাক শ্ৰদ্ধা জনাই চেষ্টা কৰিম তো অলপমান আবেগিক হৈ আছো যিহেতু অলপমান গাই দিছো বাৰু প্ৰতিদিনে তুমি দিয়া হিয়ে পাহি ফুল ও জীবন তুমি ৰহণীয়া ৰঙৰে প্ৰতিদিনে তুমি দিয়া হিয়ে পাহি ফুল ও জীবন তুমি ৰহণীয়া ৰঙৰে এপাহি হাঁহি এপাহি তাৰে সজাই তোলো প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল নাৰী নিৰে নাৰা নাৰা নিৰে ৰা 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 আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ